হেল্ল' তো আকৌ তোমালোকক ৱেলকাম জনাইছোঁ আমাৰ এই প্লেটফৰ্ম এডুগ্লিফ আছামলৈ য'ত আমি এতিয়া কৰি আছোঁ শক্তি বেটছ ক্ৰেছ কোৰ্চ 1 day 1 chapter আজি আমি পালোঁ ডে নম্বৰ 13 আৰু ডে নম্বৰ 14 একেলগে দিছোঁ কাৰণ ইয়াত এটা গোটেই ভিডিঅ'টো চোৱা তুমি গম পাই যাবা Saturday আছে কাতি বিহু আৰু Sunday অফ স্কুল বন্ধ থাকিব তাৰপিছত আমি তাৰ মেক্সিমাম ইউটিলাইজ কৰিম ৰিভিজন অফ অল চেপ্টাৰ ডান টিনা গোটেইকেইটা চেপ্টাৰ যিমানকেইটা হ'ল আমি তাৰ ৰিভাইজ কৰিম ঠিক আছে চোৱা সলিউশ্যন ইলেক্ট্ৰকেমিষ্ট্ৰি আৰু কেমিকেল গাৰ্ডিছ 30 মিনিট কৰিকে ফটাফট ৰিভাইজ কৰিবা যাতে 1.5 ঘণ্টামান বা 2 ঘণ্টামানত 1.5 ঘণ্টা বা 2 ঘণ্টাৰ ভিতৰত তোমালোকৰ এইটো হৈ যায় যেনেকৈ ইলেক্ট্ৰিক চাৰ্জ এণ্ড ফিল্ড পটেনচিয়েল এটমিক আৰু ডুৱেল নেচাৰ এইকেইটা ফটাফট ৰিভাইজ কৰিবা ফটাফট ৰিভাইজ কৰি যাবা আৰু কুইক ৰিভিজন তাৰপিছত হিউমেন ৰিপ্ৰডাকশ্যন প্লাছ এক্সক্লুডিং 1 ঘণ্টা 30 মিনিট ফাংচন IVF 30 মিনিট কৰি ৰিভাইজ কৰি যাবা তোমালোকৰ মেক্সিমাম টাইম যাব 5.5 ৰ পৰা 7 আৱাৰ 7 আৱাৰ লকে মই ধৰিছোঁ 7 আৱাৰ বুলি ক'লোঁ অসমীয়া আৰু ইংলিছ হৈ গ'ল মিক্স কৰি 5.5 ৰ পৰা 7 আৱাৰ তোমালোকৰ কমপ্লিট ৰিভিজন কৰিবলৈ যাব ঠিক আছে তাৰপিছত মই কমপ্লিট 7 ঘণ্টা লৈছোঁ বা 8 ঘণ্টাই ধৰিলা বা 9 ঘণ্টাই ধৰি লোৱা তোমালোকে 4.5 আৱাৰ বা 5 যদি 8 ঘণ্টা ধৰা 4 ঘণ্টা সানডে আৰু স্যাটাৰডে পঢ়িব লাগিব যদি 9 ঘণ্টা 4.5 আৱাৰ কৰি পঢ়িলেই হ'ল মুঠতে এইকেইটা হৈছে তোমালোকৰ এইটো উইকৰ স্যাটাৰডে আৰু সানডে টাৰ্গেট তো ধুনীয়াকৈ ভালকৈ ৰিভাইজ কৰিবা গোটেই চেপ্টাৰ তোমালোকে একদম কণ্টিনিউৱাছ মই ৰিভিজনৰ পৰা দূৰৰ কৰা কণ্টিনিউৱাছ যেতিয়ালৈকে ৰিভিজন মই কৰাই আছোঁ গতিকে তোমালোকে ৰিভাইজ কৰিবা এনেকুৱা নহয় যে ৰিভাইজ কৰিছে মোৰ হৈয়ে আছে কালিয়ে পইচা আকৌ ৰিভাইজ নকৰোঁ সেইটো চবতকৈ ডাঙৰ ভুল কথা যোনটো ময়ো ভুল কৰিছিলোঁ মোৰ লগৰো ভুল কৰিছিলে আৰু বহুত ষ্টুডেণ্টছে ভুল কৰেও যে কালি পইচা মনত আছে তো আজি কিয় ৰিভাইজ কৰিম বাট সেইটো নকৰিবা যোনদিনা মই যি ৰিভাইজ কৰিব সেইদিনাখন কৰি যোৱা তেতিয়াহে তোমাৰ মাথাত থাকি যাব মানে তোমাৰ ব্ৰেইনে অলপ সেইবোৰ ৰিটেইন কৰিব এক্সামত লাহে লাহে যে মই এইটো ৰিভাইজ কৰিছোঁ তেনেকুৱা টাইপত ঠিক আছে তো এটেণ্ডেঞ্চ লগাই দিবা কি কৰিবা ডে 13 আৰু ডে 14 কমপ্লিট বুলি কৰিবা নহ'লে এনেকৈ কৰিবা তেতিয়াহে গম পাম ফুল ভিডিঅ' চাইছা বুলি ডে 13 ইমান ঘণ্টা মানে 3.5 আৱাৰ পঢ়িলোঁ ডান কমপ্লিটেড ডে 14 ইমান ঘণ্টা পঢ়িলোঁ কি কয় ডে 14 ডান এনেকুৱাকৈ কমেণ্ট কৰি দিবা ঠিক আছে থেংক ইউ